নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আফটাৰ এ লং টাইম। চ' গাইজ আশা কৰোঁ সকলো ভালে আছে চাগে। চ' গাইজ আজি মানে দেখাম আমাৰ বৰদেউতাৰ পিতেকৰ মহটো। চ' মানে আমাৰ বৰদেউতাহঁতৰ মহটো আৰু প্ৰাঞ্জলদাৰ মহটো দেখাম। চ' গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মহটো দেখুৱাৰ লগতে মানে মহটো বিক্ৰী কৰা হ'ব। যদি কোনোবা ব্যক্তি আছে মহটো ল'ব বিচাৰে তেন্তে এওঁক কণ্টেক্ট কৰিব পাৰিব। আৰু গাইজ দেখাই আছোঁ মহটো আৰু আপোনালোকে চাই থাকক। চ' গাইজ এইটোৱে প্ৰাঞ্জলবলীয়া মহটো। আগতে অকণালী মহ আছিল, আপোনালোক সকলোৱে চিনি পাই চাগে। দেখিছে গাইজ মহটো প্ৰায় যোৱা বছৰ লৈছিলে যুঁজৰ আগতে। চ' এইবছৰ তেওঁ মহটো বিক্ৰী কৰিম বুলি ভাবিছে। যদি কোনোবা ব্যক্তি আছে মহ লোৱা তেন্তে ল'ব পাৰিব। যুঁজতো বহুত ভাল যুঁজে, আপোনালোকে সকলোৱে চবেই জানে যুঁজত। আৰু ইয়াৰ যুঁজ হ'লেও আগতে দেখিছে চাগে কোনোবা ইউটিউব চেনেলত, বহুত ভাল যুঁজে এইটোৱে মহটো। ইয়াৰ মহৰ মালিক প্ৰাঞ্জল বনিয়া, আমাৰ দাদাই হয় বৰদেউতাৰ পিতেক। চাওক মহটো এইটো। চ' গাইজ চাওক, এতিয়া যিহেতু বাৰিষা কাল তাৰ কাৰণে চেহেৰাটো অলপ হেৰি হৈছে, কিন্তু দেখিছে মোচন চোচন। যদি কোনোবা ব্যক্তিয়ে যুঁজাৰু মহ ল'ম বুলি ভাবি আছে তেন্তে এই মহটো ল'ব পাৰে। বহুত যুঁজাৰু মহ হয়। যোৱা বছৰ নগাঁৱৰ টপ মৌহাটী ফিল্ডত সি ছেকেণ্ড হৈছে যুঁজি। যোৱা বছৰ কেইখনমান যুঁজালি? 4খনমান যুঁজালি ন? পুৰস্কাৰ কিমানমান পালে চাগে? 20,000 ন? চ' গাইজ চাওক, সি 20,000 টকা জিকা মহটো। আৰু এই মহটোৱে বহুত সময় লৈ যুঁজে, আপোনালোকে চবেই জানে হয়তো, বা আগতেও বহুত সময় লৈ যুঁজিছে মহটোৱে। চাওক যিহেতু মহটো এটা বহুত ভাল যুঁজাৰু মহ, তো তাৰ কাৰণে মানে তেওঁ মানে বেপাৰীক বেচিব খোজা নাই যে বেপাৰীয়ে বেচিলে নি কাটিব খাব। যদি কোনোবা যুঁজোৱা ব্যক্তি আছে মহটো ৰখাব খোজে তেন্তে নিব পাৰিব। এই মহটো কিয় বেচিম বুলি ভাবিছে? অকলে কি কাম কৰিব লাগে, কামত যাব লাগে, কষ্ট হয় ন বহুত, সেইটো কাৰণে মানে ৰাখিবলৈ সুবিধা হৈ যায়। মানে সি অকলেতো তাৰ কাৰণে মহটো ৰাখিবলৈ অকণ কষ্ট হয়, গলীয়া মহ যিহেতু। চ' তাৰ কাৰণে মানে এতিয়া মহটো বিকিব বিচাৰিছে। যদি কোনোবা ব্যক্তিয়ে ল'ম বুলি ভাবে তেন্তে স্ক্ৰীণত মই তাৰ নম্বৰটো দি দিম, আপোনালোকে তেওঁলোকক কথা পাতি পেলাই যদি মহটো লয়। আৰু বহুত শান্ত সুস্থ মহ, দেখিছে মহটো কিমান সজা মহটো আছে। আৰু যুঁজতো ভাল যুঁজে। যদি কোনোবাই ব্যক্তিয়ে মহটো ল'ম বুলি ভাবিছে তেন্তে কণ্টেক্ট কৰিব তেওঁৰ লগত আৰু মহটো ল'ব পাৰে। মোৰ কেইবছৰমান হৈছে চাগে ইয়াৰ দাঁতে কেইবছৰমান হৈছে চাগে। চ' গাইজ মানে মহটো দাঁতে উঠা 2 বছৰ হৈছে। আৰু আগতে যিহেতু অকণালী তাত আছিল, অকণালী জালুকুটিৰ অকণালী, তো তেখেতৰ তাত থাকোঁতে বহুত ভাল যুঁজ দেখালে সি। আৰু দেখিছে গাইজ আৰু এটা মহ আছে দমাবলৈ সৰু, এইটো এটা। গাইজ মহটো বহুত যুঁজাৰু। চ' গাইজ দেখিছে সৰু দমৰা পোৱালিটোক সি যুঁজ শিকাই আছে। মানে যিহেতু মহটো তেখেতেও অকলশৰীয়া মানুহ, যিহেতু ঘৰ চলাব লাগে, তো তাৰ কাৰণে কাম বন কৰি থাকে। আৰু তো কাম বন কৰাৰ কাৰণে মানে মহটো ৰাখিব এতিয়া নোৱাৰিব। তো তাৰ কাৰণে যদি কোনোবা ব্যক্তিয়ে ল'ব বিচাৰে তেন্তে মহটো ল'ব। বহুত ভাল যুঁজে, বহুত ভাল যুঁজাৰু মহ। আৰু পাৰিলে আপোনালোকে চাব, মোৰ ইউটিউব চেনেলতে আছে এখন যুঁজ 26 মিনিট পথাৰত। ই বহুত টাইম যুঁজিছিল, আপুনি চাব। লাষ্টত গৈ পেলাই এনেকুৱা যুঁজিছে, লাষ্টত মহ আমি এৰুৱাই দিবলগীয়া হৈছেগৈ মহ। বহুত ভাল যুঁজে, আপোনালোকে মোৰ ইউটিউব চেনেলত চাব। সোণমণি বনিয়া ভাৰ্চেছ প্ৰাঞ্জল বনিয়া বুলি আছে যুঁজখন। বহুত সুন্দৰ যুঁজিছে আৰু বহুত টাইম সময় লৈ যুঁজিছে, আপোনালোকে চাব। আৰু যদি আগতেও মাৰি কৰি চাব, অকণালী যুঁজ বুলি ইউটিউব চেনেলত আছে। আৰু চাব হেৰিয়তো প্ৰাঞ্জল বলিয়া ভাৰ্চেছ কুতুবুদ্দিন আলি, তো তেখেতৰ যুঁজো আছে। তেখেতৰ সৈতে বহুত ভাল যুঁজিছে। এইটো 1 তাৰিখে মৌহাটী ফিল্ডত যুঁজোৱা হৈছিল। মহটো যুঁজাওঁতে মানে চকুত লাগি গৈছিল তাৰ, তো চকুত লাগি যাওঁতে তেতিয়া হাৰিলে। কিন্তু তাতো প্ৰায় 9-10 মিনিট যুঁজিছে মহটোৱে। চাওক মহটো। মহটো বহুত ভাল যুঁজাও মহ হয়। যদি কোনোবাই ল'ব বিচাৰে তেন্তে লওক মহটো। আহিব ইয়াত, আহি পেলাই আপোনালোকে মহটো চাব, চাই কৰি ল'ব পাৰে মহটো।
মোবাইলটো লৈ আহাচোন হয় নহয় বে ঘাঁহ ই পোৱালিটোৱে কিন্তু এনেকৈ যুঁজি যুঁজি বম যুঁজিব এই লাষ্টত গৈ আৰু পোৱালিটো সিংহাল দেখিছ বেলেগ আছে কিন্তু এদিন যুঁজাই দিওঁ আমাৰটোৰ সৈতে চাওঁ যুঁজি পেলাই মই আমাৰ সেইডোখৰতে থাকিব মন্দিৰ ফিল্ডলৈকে এনেই এপাক লৈ যাবি কাটি চাটি কাৰোবাৰ এটাকে কৈ দিলে সিহঁতি লৈ যাব নহয় এবাৰ ট্ৰাই কৰি চাব পাৰি এনেকৈ ইয়াক প্ৰেক্টিচ কৰাই থাকিলে বেয়া যুঁজিব বে পোৱালীয়ে মানে ডাঙৰ মহলৰ থাকে ন তাৰ ভয়টো ভাগি যাব কিন্তু এই চাওক সিহঁতৰ ঘৰৰ সৰু পোৱালিটোৰ সৈতে এইটোতো পোৱালিটো দাতাই নাই ন দেখিছে সৰু পোৱালিটোক সি শিকাই আছে যুঁজ কেনেকৈ লাগে পোৱালিটোক চাওক গাইছ সেইটোৱে প্ৰাঞ্জল বনিয়া বৰ্তমান প্ৰাঞ্জল বনিয়াৰ মুখ আগতে অকণালী আছিল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আগুৱাই যোৱাত অলপ সহায় কৰিব এণ্ড গাইজ যদি মহটো লয় তেন্তে হ'লে কণ্টেক্ট কৰিব তেওঁৰ লগত মহৰ মালিকৰ লগত এণ্ড গাইজ থেংক ইউ ফৰ ৱাচিং বাই বাই গাইজ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই